Hello everyone, এতিয়া আমি কত গৈ আছো? এনাই ঘৰলে। আজি আমি গৈ আছো আমাৰ হিয়াৰ এনাই ঘৰলে, মানে মোৰ মাৰ ঘৰলে গৈ আছো ওচৰতে। খুসকাৰি সাগে 15-20 মিনিট মান লাগিব আৰু গাড়ীত গৈছো। যেহেতু বতৰটো ভাল নহয়, অলপমান দেৰি হ'ব পাৰে ঘূৰি আহোতে, সেইকাৰণে গাড়ীত গৈছো। আৰু গাড়ীত সাগে 5 মিনিট মান লাগিব আৰু তাতকে বেছি সময় নালাগে। সেইকাৰণে অলপমান বোলো মাকো চাই আহোঁগে। আজি মই আপোনালোকক দেখুৱাম মোৰ ঘৰ, আৰু মোৰ ঘৰ হৈছে নেফা গেটত। সকলোৱে চিনি পাই চাগে যোৰহাট নেফা গেট, য'ত এয়াৰপোৰ্ট আছে। ৰৰয়া এয়াৰপোৰ্ট বুলি কয় একচুৱেলি, ৰৰয়া নপৰে একচুৱেলি, সেইখিনি জেগা নেফা গেট পৰে। ৰৰয়া আৰু অলপ আগলে, আৰু এয়াৰপোৰ্টৰ ওচৰতে মোৰ মাৰ ঘৰ, যোৰহাট এয়াৰপোৰ্টৰ ওচৰত। এতিয়া মই গৈ আছো মাৰ ঘৰলে, মই গৈ দেখুৱাই আছো মোৰ মাৰ ঘৰ। এতিয়া আমি যাওঁ মিঠাই কিনিবলৈ। এয়া মিষ্টাৰ আৰু মই গৈছোঁ মিঠাইৰ দোকানলৈ, মাৰ ঘৰলৈ অলপমান মিঠাই লৈ যাওঁ। কি ল'ম এতিয়া? কি কিনিম? চিংৰা নে সমোসা? জেলেবি কা এয়া আমি কিনি আছোঁ জেলেবি, এয়া ভैया দি আছে গৰমা গৰম জেলেবি। আহি গ'লো মই মোৰ মাৰ ঘৰলৈ বজাৰ সমাৰ কৰি। এয়া মোৰ ঘৰ, এয়া মোৰ মাৰ ঘৰ পালোহি। এয়া হৈছে আমাৰ পুৰণা ঘৰখন, য'ত এতিয়া মা আৰু সৰু দাদা থাকে। এয়া পুৰণা ঘৰখন হয়, আৰু এইখন হৈছে নতুন ঘৰ, য'ত মোৰ ডাঙৰ দাদা আছে। আন্ধাৰে হ'ল ঘৰ পাওঁতে পাওঁতে। এতিয়া আয়ে কি কৰিছে চাওঁগে দেই। হা কি আছে নহয় তাতে, হ'ব। মায়ে কি কৰি আছে চাওঁগে দেই। মা পুৰা পূজাত বিজি, গধূলি সময়ত মায়ে পুৰা পূজা কৰে। এয়া মোৰ মাৰ ঘৰ, আৰু মা চাব দেই কি কৰি আছে। এয়া এয়া মাহঁতৰ পূজাৰ ঘৰ হয়, পূজা কৰি আছে মায়ে। এইখন হৈছে মোৰ আই ঘৰ। ঘৰত মানুহ চানুহ নাই, ৰুমবোৰত। এই ডাঙৰ ঘৰটোত অকলে অকলে থাকে, আৰু সৰু দাদা থাকে দিল্লীত। আপোনালোকক মই কৈছিলোঁ তেওঁ এয়াৰফ'ৰ্চত কৰে। এয়া মাৰ ঘৰ, আৰু এয়া হৈছে মাৰ ভাগৰ পাকঘৰ, য'ত ধুনীয়া ধুনীয়া খানা বনি থাকে। মই খাই ভাল পাওঁ মাৰ হাতৰ। আৰু এয়া হৈছোঁ মই। এতিয়া যাম ডাঙৰ দাদাৰ ঘৰলৈ। এয়া আমাৰ মিষ্টাৰ লাহন। পুৰা ইয়াত পূজা গধূলি হোৱাৰ লগে লগে। চাওঁ 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 দাদাৰ ঘৰ পৰা আহোঁগৈ, ভিডিঅ' কৰি আছোঁ। এতিয়া যাম ডাঙৰ দাদাৰ ঘৰলৈ। এয়া মোৰ ডাঙৰ দাদাৰ ঘৰ, নতুনকৈ বনাইছে ঘৰটো দাদাই। ইয়াত ডাঙৰ দাদাৰ ভগৱানৰ ৰুম। মই ভিডিঅ' বনাই আছোঁ দেই। আহিলে আপুনি? এয়া মোৰ দাদা ক'ত? এয়া মোৰ দাদা আজি আহিছে, ভিডিঅ' চলি আছে। মোৰ ভিডিঅ' বনাই আছো ন ঘৰৰ। এয়া ডাঙৰ বৌ আৰু ল'ৰা ছোৱালী। কি কৰি আছে আপুনি? জ্বলা বোলে চিপছ নাখায়। মই এইকেইটা চিপছে পালো দেই, জ্বলা নে নজ্বলা গম নাপাওঁ। এইটো হৈছে আমাৰ দাদাৰ ঘৰ, নতুনকৈ বনোৱা ঘৰ দাদাৰ। এয়া পাকঘৰ, চব দেখাই দিছোঁ আপোনালোকক। বা ডাইনিং টেবুল ইয়াত লগাই দিলে নি এখন? এতিয়া এখন ডাইনিং টেবুল ভিতৰত, এইটো বেডৰুম। নামটো কি? অ' আয়ুষী নি তোমাৰ নামটো? এতিয়া আয়ুষীয়ে মোক কি লগাব? ফুট লগাব ন? নে মই লগাম? মই লগাম দিয়া। আমি ফাকুৱা খেলিছোঁ দেই, এতিয়া তুমি খুলি দিয়া।
খুলি দিয়া ধুনীয়াকৈ ধৰি থাকা পেকেটটো ধৰা মোক ফুট লগাব দিছে দেই পেহীয়েকক ফুট লগাব দিছে তাই এতিয়া আমি ফাকুৱা খেলিম চা গালত অকণ লগাই দিওঁ নি গালত অকণমান লগাইছোঁ দেই আমি ৰাতি ফাকুৱা খেলিছোঁ তুমি মোক লগাই দিয়া অকণমান তুমি মোক অকণমান লগাই দিয়া মোক লগাব চাব দেই এতিয়া আয়ুষীয়ে ফুট লগাব এতিয়া গালত লগাইছে তাই ফুট লগাম বুলি কৈ গালত লগাইছে দেখিছা থেংক ইউ আৰু এই আমাৰ মনিত দাসে কি কৰিছা খাই আছো আমি খাই আছো কি দেই চিংৰা সমোসা এইটো কি হয় মিঠাইটোৰ নাম কি মিল্ক কেক ন হয় নাই আৰু এইটো আমি খাইছো জেলেবি থৈ দিয়া নুখোৱাটো থৈ দিয়া এতিয়া আমি সবে খাম চাহ চাহ বনোৱাত বিজি মোৰ মা এয়া মায়ে বনাই আছে চাহ আমি এতিয়া খাম চাহ কোনো নহয় মই ভিডিঅ' কৰি আছো মায়ে ভাবিছে কি ভিডিঅ' কল কৰিছো নেকি একচুৱেলি মই বনাই আছো এটা ব্লগ মিনি ব্লগ এতিয়া এয়া মায়ে বাকিছে চাহ আমি খাম এতিয়া সবে চাহ পোৱালীকেইটা কি কৰি আছে দেখুৱাম দেই কি কৰি আছে সিহঁতি চাওঁচোন এই দেখো য'তে আহা খালি মোবাইল খেলা আৰু তুমি কি কৰি আছা লগত তুমি কি কৰি আছা তুমি ট্ৰেইনিং লৈ আছা সিহঁতৰ পৰা আৰু কালি তোমাৰ পৰহি কি পৰীক্ষা আছে মজা কি আছে ইয়াকে লিখিবা ইংলিছত গৈ যে হিয়া আহিছিলে ইংলিছত লিখি দিবা হিয়া আহিছিলে আৰু মই মোবাইলত গেম খেলি আছিলোঁ আৰু এ চব এ যি কৰিলে আৰু আমাক ভাত খাই যাবলৈ কৈছে ৰাতিৰ সাঁজটো আৰু এয়া বৌয়ে বনাই আছে দাইল হৈয়ে গ'ল দেখোন এইফালে বনাই আছে কি ভাজি এইটো ৰঙালাও ভাজি মজা ড্ৰাই ফ্ৰাই একদম ফেভাৰেট আৰু দেই কাৰোবাৰ ফেভাৰেট ডিছ বনাই আছে একদম ৰঙালাও ড্ৰাই ফ্ৰাই আৰু এইফালে দাইল আৰু কিবা কিবি আছে এয়া কেৰাহীৰ ভিতৰত কেঁচা সোমোৱাই থৈ দিছে বইল কৰি ল'লা নি আগতে এখন মাৰ নাখায় যে গৰম পানী দি তিয়াই থৈছে আৰু এয়া পিঁয়াজ বিলাহী বনাব মাংস আমি ভাত চাত খাই ঘৰলৈ যামগৈ আৰু দাদাই মুখে হাতে কি হ'ল বহি আছে যে চব মোবাইলত বিজি আমি ভাত খাবলৈ লৈছো এয়া মিষ্টাৰ লাহনে খাই আছে ভাত আৰু এয়া আমাৰ দাইল এয়া পাপৰ এয়া মাংস আৰু এয়া কি হিদল আৰু ৰঙালাওৰ চব্জি বনাইছে এইটো স্পেচিয়েল আৰু দেই এইটো খাবলৈ নাপাওঁ আৰু এয়া আয়ুষী আমাৰ আয়ুষীয়ে ভাত খাই আছে দাদাই ভাত খাই আছে হিয়াৰ দাদাই আৰু এজনী হিয়া হাই কৈ দিয়া আকৌ একো নাই লোৱা দেই পাপৰ আৰু ভাত খাই আছে কাঢ়ি এখন এয়া মায়ে ভাত খাই আছে মায়ে নাখায় মাংস সেইকাৰণে মাক দি আছে স্পেচিয়েল অমলেট এতিয়া আমি খাম আৰু খুব জোৰছে বৰষুণ দিছে ভাত খাই আমি যামগে ঘৰলৈ আমি খাই লওঁ দেই ৰাইজসকল পুৰা বৰষুণ অকণমান এৰিলে আমি যাওঁগে এতিয়া আৰু ভাত পানী খালোঁ আৰু যাওঁগে দেই যাওঁ চব ৰৈ আছে বাই বাই যাওঁগে আৰু বহুত দেৰি হ'ল আজি 11টালৈকে থাকিলোঁ বাই বাই দি দিয়া নাই হ'ব বাই বাই বহুত দেৰি থাকিলোঁ দেই আজি 11টা বাজি গ'ল বৰষুণ দিব বুলি মোলে মেছেজ আহিছিলে সঁচাকৈ বৰষুণ দিলে দেই বৰ ডাঙৰ বৰষুণ দিলে দেই আহি গ'লোঁ আমি ঘৰ আৰু এয়া আমাৰ ৰাস্তাত সোমাই গ'লোঁ আৰু বৰষুণ দিছেনে কিমান দিছে আৰু এয়া আমাৰ ঘৰ পাই গ'লোহি আহি
এতিয়া এই বৰষুণত ময়ে গৈছোঁ ৰ'বা ময়ে গৈছোঁ আৰু বৰষুণখনত নামি ইমান বৰষুণ দিছে তিতিম এতিয়া একদম মানুহটো বেয়া মোক তিতাবলৈ দেখিছে নে ৰাইজসকল তিতাবলৈ মোক নামিবলৈ ক'লে এতিয়া বেয়া বৰষুণ দিছে তিতিলো 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 চ' এভৰিৱান গুড নাইট আমি আহি গ'লোঁ ঘৰ আৰু বৰষুণত তিতি তিতি ইমান ধুনীয়া বৰষুণ এজাক দিছে আৰু সকলোৰ পৰা বিদায় খুজিলোঁ আকৌ কালি লগ পাম বাই বাই গুড নাইট